প্ৰিন্স মটৰ্ছৰ অন্য এটা ভিডিঅ'লৈ সবকে স্বাগতম জনালো। তো লাষ্ট ভিডিঅ'টোত মানে এনেকুৱা ৰেছপন্স পাইছো, মোৰ বহুত ভাল লাগিছে। তো আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি থাকিব আৰু স্পেচিয়েলি কৈছোঁ ভিউটো বহুতখিনি আহিছে। একদম প্লিজ ৰিকুৱেষ্ট থাকিল যাতে সবে যাতে ছাবস্ক্ৰাইবৰ বাটনটো ক্লিক কৰে। আৰু মই আজি চাওক KTM 390 250 আপোনালোকে ফোন কৰিবই নালাগে, একদম বিন্দাছ আহক। 250 390 ঢেৰ ষ্টক আছে, 250 390 200 ঢেৰ ষ্টক আছে। অকল কি আজি এইখিনি সেগমেন্টটো বাৰু দেখামে অলপ চলপ, এইখিনি সেগমেন্টৰ বাহিৰেও বহুত গাড়ী আছে। ধৰা হ'ল আপোনাৰ হিমালয়ান বহুতে বিচাৰি থাকে ব্লেক, তো ব্লেক 2300 ব্লেক আহিছে। বহুতে বিচাৰে RS হোৱাইটো আহিছে। বহুতে বিচাৰে কি আপোনাৰ ৰাইডাৰ কাৰোবাক লাগে, ছমাহ পুৰণি ৰাইডাৰ একদম ধুনীয়া প্ৰাইজত দিম, মানে এনেকুৱা প্ৰাইজত দিম ন, ছমাহ পুৰণি ৰাইডাৰ আপোনাক কতো দিব নোৱাৰে, নৰ্থ ইষ্টত কতো দিব নোৱাৰে, একদম 100% গেৰেণ্টি আছে। আৰু বহুতখিনি গাড়ী কালেকশ্যন লৈ আহিছোঁ, জাষ্ট আপোনালোকে ভিডিঅ'টো চাওক, স্কিপ নকৰিব এখন। তো গাইজ চাওক, আপোনালোকক হিমালয়ান গোটেইখিনিতো দেখালোৱে, মই জাষ্ট ডিটেইলছটো কৈ দি আছোঁ। 2023ৰ গাড়ী একদম টিপটপ হৈ আছে। এবাৰ ভালকৈ দেখাই দিয়া হয় টেংকি আৰু ৰানিংটো এবাৰ দেখাই দিয়া হওক ভালকৈ। ৰানিং হৈছে মাত্ৰ 14,889। তো ব্লেকত ধুনীয়া কণ্ডিশ্যনত আছে। বহুতে মোক ডিমাণ্ড কৰি আছিল হিমালয়ান লাগে, ব্লেক লাগে, তো একদম টিপটপ কণ্ডিশ্যনত দুখন ব্লেক হিমালয়ান লৈ আহিছোঁ। আৰু চাওক এনেকুৱা নহয় যে ব্লেক লৈ আহিছোঁ কাৰণে দেখাইছোঁ, ব্লেক লৈ আহিছোঁ আৰু অফাৰত লৈ আহিছোঁ, সেইটো কাৰণে মই আপোনালোকক বাৰে বাৰে কৈ আছোঁ। তো হিমালয়ান ব্লেক কালাৰ 2023ৰ মডেল হয়। এখনৰ প্ৰাইচ থাকিছোঁ আমি 1,78,000। 1,78,000ত নৰ্মেল আপুনি 21-22ৰ পাব। ধৰা হ'ল আগতে ভিডিঅ' চাব পাৰে নৰ্মেল 21-22, কিন্তু 2023ৰ ব্লেক কালাৰত 1,78,000 একদম ধুনীয়া হৈছে গাড়ী। আৰু এখন লৈ আহিছোঁ 22ৰ লাষ্টৰ হয় ব্লেক কালাৰ। এইখনো বহুত বেছি ৰানিং হোৱা নাই, মাত্ৰ গাড়ীখন 24,000 মান ৰানিং হৈছে, একদম ধুনীয়া কণ্ডিশ্যনত আছে। এখন দি আছোঁ আমি 1,72,000ত, মাত্ৰ 1,72,000 টকাত লৈ আহিছোঁ ব্লেক কালাৰ হিমালয়ান। চেকবাৰ লাগি আছে, ধুনীয়া হৈছে। এখন 23ৰ হৈছে, এখন 22ৰ, একদম টিপটপ হৈছে গাড়ী। আগৰ চকাটো অলপ গৈছে বাৰু, এইটো চকাটো মই একদম চেঞ্জ কৰি দিম, নতুন টায়াৰ লগাই দিম। একচুৱেলি নতুন টায়াৰ কিনাই আছে, জাষ্ট মই লগাই দিম। বাকী আকৌ এইপিনে হিমালয়ান আছে 2022ৰে মডেল, এইবিলাক দি দিম আমি 170। তো হাণ্টাৰ 2022ৰ লাষ্টৰ হাণ্টাৰ 350 চেলেঞ্জিং প্ৰাইজত দি আছোঁ, মাত্ৰ দি আছোঁ 1,27,000 টকাত। 1,27,000 টকাত হাণ্টাৰ 350 ক'তো নাপায়, একদম টিপটপ হৈ আছে গাড়ী। ছেম এখন উইথ এলো মডেল হয়, হাণ্টাৰ 350 2023ৰ মডেল। এডাল বদলাই দিম, সৰু সুৰা কিবা অলপ চলপ থাকিব পাৰে, যেনেকৈ এডাল আছে, এইখিনি কামখিনি কৰি দিম। একদম টিপটপ হৈছে গাড়ী, মাত্ৰ গাড়ী চাগে 7,000 মানে ৰানিং হৈছে, গাড়ী একদম টিপটপ হৈ আছে। আমি এখন দি আছোঁ মাত্ৰ 1,38,000ত, 1,00,000। তো চাওক বাহিৰতো বহুতখিনি ষ্টক আছে, বেছি ষ্টক ৰাখিব পৰা নাই, গাড়ীৰ মানে বালি চালি পেলাই থৈ দিছে আৰু বহুতখিনি ষ্টক পাৰ্কিঙতে আছে। তথাপিও মই দেখাব ট্ৰাই কৰি আছোঁ এখনকৈ। এইবিলাক চাওক RC 390 EK চিৰিজৰ 20ৰ লাষ্টৰ হয়, ধুনীয়া কণ্ডিশ্যনত আছে। আগৰ ভিতৰত চাওক টায়াৰটো নতুন লগাই দিছোঁ, এতিয়া টিপটপ কণ্ডিশ্যনত আছে। এখনৰ প্ৰাইচ থাকিছোঁ আমি 1,60,000, 1,60,000 টকাত দি আছোঁ আমি RC 390। ছেম এইপিনে গ্ৰাজিয়া আছে, গ্ৰাজিয়া এইবিলাক দি দিম আপোনাৰ 52,000 দি দিম, 21ৰ গ্ৰাজিয়া। ছেম 6G এইবিলাক আছে, এইবিলাক চব পাই যাব আপুনি 60,000 পাই যাব। ফেচিনো আছে মাত্ৰ 35,000ত। তো আকৌ দেখাই দিছোঁ মই ডিউক 390 এখন, ধুনীয়া কণ্ডিশ্যনত সোমাইছে। আৰু ডিউক 390 অফাৰ যদি লাগে এইখন আছে, ধুনীয়া একদম টিপটপ কণ্ডিশ্যনত। 2021ৰ মডেল, হোৱাইট কালাৰ, 11,000 ৰানিং হৈছে মাত্ৰ। এখন দিছোঁ আমি 1,95,000ত, 1,95,000ৰ ডিউক 390 2021ৰ, একদম টিপটপ হৈ আছে। চাওক গাড়ী চব ভালকৈ দেখা দিছোঁ মই, টায়াৰ দুইটাই ব্ৰেণ্ড নিউ লাগি আছে। চ' এইখন ছেম RC আপোনাৰ 200 হয়, MotoGP এডিশ্যন। তো গাড়ীখন চাব পাৰে, 22ৰ গাড়ী টিপটপ হৈ আছে। এখনৰ প্ৰাইচ থাকিছোঁ আমি 1,49,000। ছেম V4 হয়, V4 2023ৰ মডেল, গাড়ী চাব পাৰে, একদম টিপটপ হৈ আছে। চৰি V3S হয় এখন, V3S ABS মডেলত, একদম টিপটপ হৈছে 2023ৰ মডেল। V3S দি আছোঁ আমি অনলি 1,25,000ত, 1,25,000 টকা। গাইজ অফাৰত চলি আছে, লেট নকৰিব, জল্দি আহক, নহ'লে আপুনি ল'ম বুলি ভাবি থাকোঁ কিন্তু বেলেগ এটা আহি লৈ যাব। চ' অফাৰত চাই ল'ব পাৰে। ছেম এইবিলাক Dio BS4 এইবিলাক আহি যাব 40,000 টকাত। ছেম এইপিনে Dio BS4 ডিজিটেল মিটাৰত, মানে বহুতে বিচাৰে ন DX মডেলটো লাগে,
তো চাই লওক ভালকৈ দেখাই দিছোঁ মই এখন ডিজিটেল মিটাৰ টিপটপ হৈ আছে ডিঅ' BS4 এখনৰ প্ৰাইচ থাকিছোঁ আমি 45,000 এপ্ৰিল 125 2021 মডেল চাওক একদম ধুনীয়া হৈ আছে গাড়ী মই চাওক ভালকৈ দেখাই দিছোঁ হোৱাইট কালাৰত টায়াৰ চায়াৰ চব ঠিকে আছে অনলি দি আছোঁ আমি 47,000 47,000 আপুনি পাই যাব এপ্ৰিল 125 2021 মডেল সেম এইবিলাক এণ্ট্ৰক আছে 22 মডেল 60 দি দিম 22 মডেল এণ্ট্ৰক 65,000 সেম এখন হোৱাইট কালাৰৰ RS আৰু হোৱাইট কালাৰৰ NS বহুত ডিমাণ্ডেবল হয় হোৱাইট কালাৰৰ RS 2021 মডেল আমি দি আছোঁ মাত্ৰ 1,60,000 টকাত দি দিম 1,60,000 টকাত হোৱাইট কালাৰৰ 2021 মডেল RS টায়াৰটো কৈছে টায়াৰটো লগাই ল'ব লাগিব কমত দি আছোঁ টায়াৰটো লগাই লওক বাকী গাড়ী টিপটপ সেম এখন 22 মডেল NS 200 চাওক এলো হোৱাইট এইটো হোৱাইট গাড়ীখন লেতেৰা হৈ আছে অকল কিন্তু একদম টিপটপ হৈ আছে গাড়ীখনৰ ৰানিং চাগে এপ্ৰক্স 20,000 মান হৈছে টায়াৰ চায়াৰ মই ভালকৈ দেখাই দিছোঁ ক'ৰবাত 19-20,000 হৈছে যোৱাকালি অহা গাড়ী হৈ ৱাশ্বিং কৰোৱা নাই সেইকাৰণে চাওক অলপ লেতেৰা হৈ আছে বাকী গাড়ী একদম টিপটপ হৈ আছে প্ৰাইচ থাকিছোঁ আমি অনলি 85,000 আপুনি পাই যাব যাওক আপুনি 82 দি দিম যাওক 82,000 হোৱাইট কালাৰৰ NS 200 2022 মডেল সেম এইবিলাক আপোনাৰ ABS মডেলৰ 220 হয় 220 আপুনি পাই যাব ABS মডেলৰ 2019 মডেল অনলি 68,000 সেম এখন 10 মাহ পুৰণি 220 একদম টিপটপ হৈ আছে গাড়ী 10 মাহ 11 মাহ চাগে হৈছে একদম টিপটপ হৈ আছে আমি দি আছোঁ অনলি 98,000 এখন BS4 200 হয় BS4 200 আমি দি আছোঁ কিমানত দি দিম ক'ৰবাত 68 মানত দি দিম দে 68,000 BS4 200 সেম সুপাৰ স্প্লেণ্ডাৰ এখন আছে সুপাৰ স্প্লেণ্ডাৰ আমি দি আছোঁ এইবিলাক কিমান 52 মানত দি দিম CB আপোনাৰ এইটো CD 110 ডিলাক্স CD 110 ডিলাক্স এখন চাওক 2021-22 গাড়ী হয় টিপটপ হৈ আছে কোনোবা যদি চুইগি জমেটো মাৰিম বুলি ভাবে একদম টিপটপ গাড়ীবিলাক মই অলপ ভালকৈ দেখাই দিছোঁ কিয় বহুত গাড়ী দেখাব গ'লে ধৰা হ'ল সেই হৈ যায় সেইকাৰণে গাড়ী অলপ কমে দেখাইছোঁ কিন্তু মই অলপ ভালকৈ দেখাই দিছোঁ গোটেই ছাইডটো তো এইবিলাক আপুনি পাই যাব 45,000 সেম MT এখন 2022 লাষ্টৰ মডেল ভাৰ্জন 2 গল্ডেন ছাছপেনশ্যনত আছে টিপটপ কণ্ডিশ্যনৰ গাড়ী একো কোনো চাওক দাগি যোগা স্কেচ একো নাই আমি দি আছোঁ 1,37,000 সেম R15 এখন V3S হয় 2021 মডেল আমি দি আছোঁ মাত্ৰ 1,05,000 টকাত 1,05,000 টকাত R15 2021 মডেল গাইজ লেট নকৰিব জল্দি আহক এখন EJ সিৰিজৰ 2020 FZ হয় আমি দি আছোঁ অনলি কিমান 57 দি দিম 57 2020 FZ চ' এইখিনি ভালকৈ কাভাৰ কৰি লওঁ আৰু যদি কৰিছোঁ সেম এইবিলাক এক্টিভা আছে এক্টিভা পাই যাব আপুনি 65 মানত মেষ্ট্ৰ এইবিলাক পাই যাব 30,000 টকাত সেম হিমালয়ান আছে 2022 মডেল অনলি 1,70,000 এখন আপোনাৰ সেই হয় এডভেঞ্চাৰ 390 হয় গাড়ী একদম টিপটপ হৈ আছে 29,000 ৰানিং হৈছে একদম টিপটপ কণ্ডিশ্যনত আছে গাড়ী এখনৰ প্ৰাইচ হৈছে 2,10,000 টকা এক্সপাল্ছ এই দুখন এক্সপাল্ছ আছে দুখনৰে প্ৰাইচ আছে 95,000 এক্সপাল্ছ দি দিম এবাৰ ভালকৈ দেখাই দিছোঁ চাব পাৰে সেম আকৌ আহিল আমাৰ ডমিনাৰ 250 2022 মডেল টিপটপ হৈ আছে নাম্বাৰটো দেখাই দিছোঁ মই গুৱাহাটী নাম্বাৰ হয় FA সিৰিজৰ সেম এখন 22 হয় মই ভালকৈ দেখাই দিছোঁ এটা কাৰণতে যাতে বহুতে ফটো সোধে তো ফটো যাতে সুধিব লগা নহয় মই জাষ্ট গাড়ীখন ভালকৈ দেখাই দিছোঁ ফুল ৰেপৰ আছে টায়াৰ চায়াৰ একো কৰিব লগাই নাই গাড়ীত একো কৰিব লগা 22 গাড়ী আমি দি আছোঁ মাত্ৰ 1,20,000 টকাত সেম এখন 20 গাড়ী 250 ৰেড কালাৰত আমি দি আছোঁ এখন কিমানত দিম 1,03,000 টকাত দি দিম দে 1,03,000 টকাত 2020 লাষ্টৰ ডমিনাৰ 250 1,03,000 টকাত ৰাইডাৰ য়েছ বহুতে দিয়ে চুইগি জমেটৰ কাৰণে বহুতে বিচাৰে ৰাইডাৰ তো 3খন ৰাইডাৰ আছে আৰু আছে বাৰু বৰ্তমান এটা 3খন মানে একদম টিপটপ ৰাইডাৰ আছে মানে একদম কৰিব লগা নাই এখন ৰাইডাৰৰ একদম স্পেচিয়েল এডিশ্যন বুলি কয় মাত্ৰ গাড়ীখন 6 মাহ পুৰণি গাড়ী ওপেন চেলেঞ্জত দি আছোঁ একদম চেলেঞ্জিং প্ৰাইজত দি আছোঁ কেছ ল'ব লাগিব অকল ফাইনেন্স নহ'ব 6 মাহ পুৰণি গাড়ী
আমি দি আছোঁ অনলি 63,000ত 6 মাহ পুৰণি গাড়ী 63 টকা আহিছে লেট নকৰিব কেছত কিন্তু দাদা ফাইনেন্স নহ'ব কেছত ল'ব লাগিব 6 মাহ পুৰণি গাড়ী একদম লেট নকৰিব অনলি 63 সেম এখন আছে 10 মাহ পুৰণি গাড়ী এখনৰ প্ৰাইচ দেখিছোঁ আমি 65,000 64ত দি দিম দিয়া 64ত দি দিম 6 মাহ পুৰণি সেম এখন ৰাইডাৰ আছে এইবিলাকক আপুনি পাই যাব 64 মানত এখনৰ সেই 22-23ৰে হ'ব তো গাইজ আহো অলপ কেটিএম দেখাওঁ বাৰু অলপ কেটিএম নেদেখালে বেয়া কথা হ'ব অলপ কেটিএম দেখাই দিছোঁ কেটিএম এখন ডিউক 200 হয় ডিউক 200 2021ৰ এখনৰ 21ৰ দুইটা আছে হোৱাইট এণ্ড অৰেঞ্জ কালাৰত মই ভালকৈ দেখাই দিছোঁ টায়াৰ চেয়াৰ একো টেনশ্যন নাই গাড়ী আৰু আমাৰ পৰা গাড়ী ল'লে ফুল ইঞ্জিন ৱাৰেণ্টি পাবই একো প্ৰব্লেম নাই সিপিনে 390 250 বহুতকেইখন ওলাও গ'ল গাড়ী 390 তো এতিয়াও আছে বাৰু তো এইবিলাক প্ৰাইচত ৰাখিছোঁ আমি 1,35,000 1,35,000ৰ ডিউক 200 2021ৰ সেম এইখনো 1,35,000ত হোৱাইট কালাৰত আছে ডিউক 200 এইখিনি চাওক অলপমান স্কেচ আছে এইখিনি অলপমান স্কেচ এইখিনি আৰু উপায় নাই টায়াৰ চায়াৰ একদম ব্ৰেণ্ড নিউ হৈ আছে টায়াৰ চায়াৰ মই ভালকৈ ডিটেইলছত বুজাই কৈ দিছোঁ বহুতে ভিডিঅ'টো কমপ্লিট নাচায় অকল ফোন কৰি দাদা অমুক আছে নেকি কণ্ডিশ্যন কেনেকুৱা জাষ্ট এটা কথা কণ্ডিশ্যনখিনি ভিডিঅ'ত ভালকৈ দেখা পাবই আপুনি ভিডিঅ'টো অকল ভালকৈ চাওক সেম এখন হয় সেম এখন 250 হয় সেম এখন 250 2021ৰ গাড়ী হয় আমি প্ৰাইচ ৰাখিছোঁ 1,80,000 আহিলে অলপ চলপ মিলাই দিম বাৰু 1,80,000 1,78,000 মান দি দিম সেম এখন 22ৰ লাষ্টৰ কাৰ্বন ফাইবাৰত হয় গুৱাহাটী নাম্বাৰ FE চিৰিজৰ টায়াৰ চেয়াৰ চব ব্ৰেণ্ড নিউ লাগি আছে কাৰ্বন ফাইবাৰত ৰেপ কৰা আছে নাম্বাৰৰ আপোনাৰ সেই চাওক নাম্বাৰ মই দেখাই দিছোঁ নাম্বাৰটো অলপ ভেলু থকা নাম্বাৰ হয় ভাল নাম্বাৰ সেই এক্সট্ৰা কিবা কষ্টিং দি চাগে নাম্বাৰটো লৈছিল 8,000 মান তো এখন গাড়ী আছে চাওক এখনৰ প্ৰাইচ দেখিছোঁ আমি 1,85,000 চ' ডিউক 390 দুখন একদম বাৱাল 390 আছে ইয়াতে দুখনে এখন 22ৰ লাষ্টৰ এখন 23ৰ লাষ্টৰ এখন একচুৱেলি E20 মডেল হয় তো 22ৰ লাষ্টত ফুল ৰেপ কৰা গাড়ী ধুনীয়া কণ্ডিশ্যনত ৰেপ কৰা আছে মই ভালকৈ দেখাই দিছোঁ গাড়ীখন ভালকৈ দেখাই দিছোঁ মই এখনৰ প্ৰাইচ দেখিছোঁ মই 2,62,000 2,62,000ত 2022ৰ লাষ্টৰ 2,60,000 দি দিম দিয়া 2,60,000 22ৰ মাত্ৰ 15,000 ৰানিং সেম এখন চাওক E20 মডেল 18,000 ৰানিং 2023ৰ গাড়ী হয় একদম টিপটপ হৈ আছে এখনৰ প্ৰাইচ দেখিছোঁ আমি 1,65,000 তো চাব পাৰে ইয়াতে পাৰ্কিঙত লৈ লওঁ পাৰ্কিঙতো বহুত ভালেখিনি গাড়ী আছে বাৰু তো এখনকৈ মই দেখাই আছোঁ যিবিলাক একদম টিপটপ হৈ আছে তো NS 160 এখন 2022ৰ টিপটপ হৈ আছে চাব পাৰে 2022ৰ NS 160 আমি দিছোঁ অনলি 85,000ত 85,000ত NS 160 হোৱাইট কালাৰ স্পেচিয়েলি কৈছোঁ মই NS 160 হওক NS 200 হোৱাইট কালাৰটোত বহুত ডিমাণ্ডেবল আছে বহুতে বিচাৰে তো সেইকাৰণে কৈছোঁ আছে এখন 22ৰ NS 160 200ও আছে এখন 160 হয় 82 মানত দি দিম দে 82 দি দিম মই সেম এখন ডিউক 390 হয় একদম টিপটপ কণ্ডিশ্যনত আছে 2021ৰ গাড়ী আমি দিছোঁ এখন 2,15,000 টকাত কোনবাক BS4 390 লাগিলে এইখন আছে কণ্টেক্ট কৰিলে হ'ল মোক পাই যাব 1,75,000ত পালচাৰ 150 হয় একদম টিপটপ আছে গাড়ী একদম টেনশ্যনে নাই 2021ৰ পালচাৰ 150 কোনোবাই যদি বিচাৰি আছে আহিব পাৰে অনলি 68,000ত 68,000ত পাই যাব পালচাৰ 150 সেম এখন 125 আছে 125 হয় অলপ আন্ধাৰ হৈ গ'ল বাৰু ভিডিঅ'বিলাকত 125 হয় একদম ধুনীয়া কণ্ডিশ্যনত আছে এখনৰ প্ৰাইচ দেখিছোঁ আমি 48,000 সেম এইখনো হয় 2021ৰ পালচাৰ 125 48,000ত দি দিম মই ক'লোঁ ন আপোনালোকক একদম ধুনীয়া অফাৰত বৰ্তমান গাড়ী দি আছোঁ লেট নকৰিব ষ্টক ক্লিয়াৰেঞ্চ কৰি আছোঁ গোটেইখিনি আপুনি আহক লৈ যাওক এইবিলাক DW চিৰিজৰ এভিয়েটৰ 38 মানত পাই যাব সেম এইবিলাক জুপিটাৰ হয় এইবিলাকো পাই যাব 40,000 মান টকাত প্লেজাৰ এইবিলাক পাই যাব আপুনি মোটামুটি কিমানত পাব প্লেজাৰ পাই যাব আপুনি মোটামুটি 32 মানত গ্লেমাৰ BS4 গ্লেমাৰ হয় 38,000ত পাই যাব সেম এখন সুপাৰ স্প্লেণ্ডাৰ হয় সুপাৰ স্প্লেণ্ডাৰ 2021ৰ গাড়ী হয় আমি দিছোঁ মাত্ৰ 50,000 টকাত কোনোবাই যদি আপাচি
4V ব্লু কালাৰ লাগে একদম টিপটপ কণ্ডিশ্যনৰ এখন আছে টিপটপ কণ্ডিশ্যনৰ একদম এইবিলাকৰ প্ৰাইচ দি আছোঁ আমি 78,000 সেম এখন আপাচি 4V হয় ৰেড কালাৰত 2020 গাড়ী হয় আমি দি দিম 62,000 আকৌ এবাৰ কৈ আছোঁ গাড়ী গাইছ অফাৰত ওলাই দি আছোঁ এই মাহটো লিমিট আছে এই মাহটোত চবে আহক গাড়ী এখন লগ আৰু এইটোৱে সেম কোনবাক যদি লাগে 23 RTR 2V একদম টিপটপ মই ভালকৈ দেখাই দিছোঁ টেংকি চেংকিত চাওক অলপ চলপ লেতেৰা হৈ থাকিব পাৰে টেংকি চেংকি চাওক একদম টিপটপ টেংকি চেংকিত এটা স্কেচ নাই এই মিটাৰ চিটাৰ চব দেখাই দিছোঁ মই আগ সাইডটো ফ্ৰণ্ট সাইডটো দেখাই দিছোঁ একদম টিপটপ হৈ আছে গাড়ী 2023 গাড়ী আমি দি আছোঁ 75,000 সেম গ্লেমাৰ এইবিলাক 22 গ্লেমাৰ পাই যাব 50-52,000 টকাত এখন সেম 22 গ্লেমাৰ পাই যাব 50-52,000 টকাত কোনোবা যদি কম দামত গ্লেমাৰ লাগে এখন টিপটপ হৈ আছে একো প্ৰব্লেম নাই ধুনীয়া কম প্ৰাইচত দি আছোঁ গ্লেমাৰ এখন চক গ্লেমাৰ ধুনীয়া কম প্ৰাইচতে দি আছোঁ অনলি 32,000 32,000 টকাত দি আছোঁ সেম আগত কিবা কিবি আছে অলপ আগত দেখাই দি আছোঁ মই এণ্ট্ৰক আছে চাওক BS 6ৰে হয় 21 লাষ্টৰ এণ্ট্ৰক এইবিলাক দি দিম আমি 50,000 টকাত দি দিম সেম এখন ব্লেক পেন্থাৰ হয় 2021 ব্লেক পেন্থাৰ মই নাম্বাৰটো দেখাই দিছোঁ ES সিৰিজৰ হয় ব্লেক পেন্থাৰ এইবিলাক পাই যাব আপুনি 65 মানত পাই যাব কোনোবা যদি কম পইচাত লাগে হিৰো এচিভাৰ মাত্ৰ দি দিম 22,000 টকাত সেম আকৌ গ্ৰাজিয়া যদি কোনোবাই গ্ৰাজিয়া বিচাৰি আছে যদি গ্ৰাজিয়া লাগে এইবিলাক আপুনি পাই যাব গ্ৰাজিয়া মোটামুটি পাই যাব এইবিলাক 42 মানত পাই যাব 250 390 এইবিলাকতো আছে আৰু 250 এইবিলাক আছে 250 আছে 2023 250 হয় 2023 গাড়ী আমি দিছোঁ 1,85,000 সেম এখন 2022 হ'ব 22/23 চাগে হ'ব 22/23 সেম 185 মানত দি দিম এখন 390 হয় 2022 গাড়ী এখন পাই যাব আপোনালোকে ক'বাত এখন পাই যাব 255 মানত 2022 হয় সেম এখন সুপাৰ স্প্লেণ্ডাৰ হয় সুপাৰ স্প্লেণ্ডাৰ 2021 গাড়ী হয় আমি দিছোঁ মাত্ৰ 50,000 টকাত কোনোবা যদি আপাচি 4V ব্লু কালাৰত লাগে একদম টিপটপ কণ্ডিশ্যনৰ এখন আছে টিপটপ কণ্ডিশ্যনৰ একদম এইবিলাকৰ প্ৰাইচ দি আছোঁ আমি 78,000 সেম এখন আপাচি 4V হয় ৰেড কালাৰত 2020 গাড়ী হয় আমি দি দিম 62,000 আকৌ এবাৰ কৈ আছোঁ গাড়ী গাইছ অফাৰত ওলাই দি আছোঁ এই মাহটো লিমিট আছে এই মাহটোত চবে আহক গাড়ী এখন লগ আৰু এইটোৱে সেম কোনবাক যদি লাগে 23 RTR 2V একদম টিপটপ মই ভালকৈ দেখাই দিছোঁ টেংকি চেংকিত চাওক অলপ চলপ লেতেৰা হৈ থাকিব পাৰে টেংকি চেংকি চাওক একদম টিপটপ টেংকি চেংকিত এটা স্কেচ নাই এই মিটাৰ চিটাৰ চব দেখাই দিছোঁ মই আগ সাইডটো ফ্ৰণ্ট সাইডটো দেখাই দিছোঁ একদম টিপটপ হৈ আছে গাড়ী 2023 গাড়ী আমি দি আছোঁ 75,000 সেম গ্লেমাৰ এইবিলাক 22 গ্লেমাৰ পাই যাব 50-52,000 টকাত এখন সেম 22 গ্লেমাৰ পাই যাব 50-52,000 টকাত কোনোবা যদি কম দামত গ্লেমাৰ লাগে এখন টিপটপ হৈ আছে একো প্ৰব্লেম নাই ধুনীয়া কম প্ৰাইচত দি আছোঁ গ্লেমাৰ এখন চক গ্লেমাৰ ধুনীয়া কম প্ৰাইচতে দি আছোঁ অনলি 32,000 32,000 টকাত দি আছোঁ সেম আগত কিবা কিবি আছে অলপ আগত দেখাই দি আছোঁ মই এণ্ট্ৰক আছে চাওক BS 6ৰে হয় 21 লাষ্টৰ এণ্ট্ৰক এইবিলাক দি দিম আমি 50,000 টকাত দি দিম সেম এখন ব্লেক পেন্থাৰ হয় 2021 ব্লেক পেন্থাৰ মই নাম্বাৰটো দেখাই দিছোঁ ES সিৰিজৰ হয় ব্লেক পেন্থাৰ এইবিলাক পাই যাব আপুনি 65 মানত পাই যাব কোনোবা যদি কম পইচাত লাগে হিৰো এচিভাৰ মাত্ৰ দি দিম 22,000 টকাত সেম আকৌ গ্ৰাজিয়া যদি কোনোবাই গ্ৰাজিয়া বিচাৰি আছে যদি গ্ৰাজিয়া লাগে এইবিলাক আপুনি পাই যাব গ্ৰাজিয়া মোটামুটি পাই যাব এইবিলাক 42 মানত পাই যাব 250 390 এইবিলাকতো আছে আৰু 250 এইবিলাক আছে 250 আছে 2023 250 হয় 2023 গাড়ী আমি দিছোঁ 1,85,000 সেম এখন 2022 হ'ব 22/23 চাগে হ'ব 22/23 সেম 185 মানত দি দিম এখন 390 হয় 2022 গাড়ী এখন পাই যাব আপোনালোকে ক'বাত এখন পাই যাব 255 মানত 2022 হয় ইয়াতো বহুত গাড়ী আছে বহুত মানে বহুতে গাড়ী আছে তো গাড়ীৰ ষ্টকৰ একো কমি নাই বহুত গাড়ী আছে মই এখনকৈ দেখাওঁ এখন চাব পাৰে আপাচি 160 2V হয় একচুৱেলি আপাচি 2V বহুত ডিমাণ্ডেবল হয় আমাৰ বৰপেটা ধৰা হ'ল বৰপেটা নলবাৰী মানুহে হওক বা ইপিনে
বহুত জাগাৰ পৰা আহে মোৰ তাতে বৰপেটাৰ পৰা ফোন আহে ওদালগুৰিৰ পৰা ফোন আহে দাদা 2V লাগে 4Vতকৈ 2V বেছি ডিমাণ্ড সো এখন 22ৰ গাড়ী হয় 2V একদম টিপটপ কণ্ডিশ্যনত আছে চাব পাৰে এখন দি আছোঁ আমি অনলি 68,000ত পাই যাব সেম এখন NS 200 হয় 2022ৰ গাড়ী টিপটপ হৈ আছে এইবিলাক পাই যাব আপুনি 78 মানত দি দিম 78ত দি দিম 78ত NS 200 2022ৰ মডেল সেম এখন Activa হয় 2019ৰ মডেল দিন 40,000 টকা দি দিম এখন চাওক এখন আছে TVS Star City আছে TVS Star City এইবিলাক দি দিম 27,000 টকা দি দিম Star City এখন চাগে কিমানৰ হ'ব এখন 2018 মানৰ হ'ব চাগে 27,000 টকা দি দিম Aviator আছে Aviator 2018 মানৰ হ'ব Aviator এইবিলাক পাই যাব আপোনালোকে 40,000 টকাত পাই যাব গাড়ী চাওক এটা কটো স্কেচ নাই টিপটপ কণ্ডিশ্যনত আছে গাড়ী একো প্ৰবলেম নাই কোনবাক যদি লাগে Dominar BS4 2018-19ৰ হ'ব BS4 একদম টিপটপ হৈ আছে গাড়ী অনলি 95,000ত আৰু গাড়ীৰ ফুল ইঞ্জিন ৱাৰেণ্টি আছে মই দিম আপোনালোকক ইঞ্জিন ৱাৰেণ্টি গ্যাৰেণ্টি আছে গাড়ী সেন Jupiter 2023 মডেল Jupiter চাওক একদম গাড়ী চাওক গাড়ী একদম চাওক এটা বহুত মানে কি আমাৰ গাড়ী মেইনটেনেন্স কৰিব মানে অলপ দিগদাৰ হৈ আছে গাড়ী ষ্টকটো বাঢ়াৰ কাৰণে মেইনটেনেন্সৰ অলপ প্ৰবলেম পাই আছো তো 23ৰ গাড়ী হয় টিপটপ কণ্ডিশ্যনত আছে গাড়ী একো মানে ইস্যু নাই আপুনি জাস্ট লোৱাৰ টাইমত মই ৱাশ্বিং পলিশ গোটেইখিনি কৰাই দিম 23ৰ গাড়ী দি আছো আমি 50,000 টকাত সেম এইবিলাক চাওক Apache 2019 মানৰ মডেল হয় গাড়ী একদম নিট এণ্ড ক্লিন হৈ আছে একো প্ৰবলেম নাই আপুনি জাস্ট আহক চলাওক আৰু লৈ যাওক একো প্ৰবলেম নাই আৰু দিয়াৰ টাইমত গোটেইখিনি মই চাই দিম 2019ৰ Apache 160 2V হয় এখন দি আছো আমি অনলি 55,000 টকা দি দিম 55,000ত Apache 2V কত নাপায় মই যদি Glamour BS6 লাগে 22ৰ মডেল অনলি 50,000 টকা সেম এখন Activa হয় Activa 6G ব্লু কালাৰত দি 60,000 টকা দি দিম কোনবা যদি কম পইচাত লাগে Jupiter বেলে কম পইচাত লাগে এটো সক কম পইচাত গাড়ী 36,000ত 2018ৰ গাড়ী এবিনে শর্ট FZ আছে FZ এইবিলাক বহুত ডিমান্ডেবল কালার হয় শাইনিং গ্রে জাস্ট মানে কি প্লেসৰ অলপ অসুবিধাৰ কাৰণে বাড়িবিলাক দেখাব পৰা নাই লগাব পৰা নাই দিদি আমি 87,000ত দি দিম সেম এখন পালসার 125 টিপটপ হৈ আছে গাড়ী এখনৰ প্ৰাইস ৰাখিছো আমি কিমান এইবিলাক 60 দি দিম দে 60 দি দিম তো কোনবাক যদি লাগে RC 200 আৰু ডিউক সরি RC 125 টিপটপ কণ্ডিশ্যনৰ গাড়ী একো প্ৰবলেম নাই জাস্ট গাড়ী লেতেৰা হৈ আছে কাৰণে এনেকুৱা প্ৰবলেম হৈছে তো এখনৰ প্ৰাইস ৰাখিছো আমি 1,05,000 টকা আৰু এখনৰ প্ৰাইস ৰাখিছো আমি 1,15,000 টকা 1,15,000 টকাত RC 125 আৰু বহুত ডিমান্ডেবল কালাৰ হয় এটো RC 125 হোৱাইট এণ্ড অৰেঞ্জত সেম এখন Xpulse 4V হয় 2022ৰ গাড়ী টিপটপ হৈ আছে প্ৰাইস ৰাখিছো আমি 1,10,000 টকা 1,10,000 টকা দি দিম 1,08,000 টকা দি দিম দিয়া সেম এখন 2021ৰ সাগে 2021ৰ Dominar হয় এখনৰ প্ৰাইস দি দিম আমি 1,08,000 টকাত 1,08,000 টকাত 2021ৰ লাষ্টৰ Dominar 250 ক্লাসিক যদি কোনবাক লাগে ক্লাসিক আছে ক্লাসিক আপোনালোকে চাব পাৰে টিপটপ কণ্ডিশ্যনৰ আছে ক্লাসিক টিপটপ হৈ আছে সব ক্লাসিক টিপটপ হৈ আছে তো এখনৰ প্ৰাইস ৰাখিছো আমি অনলি 80,000 টকা সেম এইবিলাক সাগে আগৰ ভিডিঅ'ত দেখাইছো মই এতিয়া নেদেখাও রাইডার এখন কারণ যদি কম পয়সাত লাগে রাইডার ধুনিয়া কন্ডিশনত আছে মাত্ৰ 50,000 টকা দি দিম 50,000 টকাত রাইডার সেম এখন সক R15 ভার্জন 3 হয় টিপটপ হৈছে গাড়ী ভার্জন 3 হয় 2020 ৰ লাষ্টৰ হ'ব গাড়ী আমি দিছো 1,15,000 টকাত সেম Dio BS6 2021 ৰ 50,000 টকা দি দিম কোনবা যদি লাগে Activa 5G পাই যাব Activa 5G আছে এখন দিছো আমি 45,000ত সেম গাইস চাওক হিপিনে আপোনাৰ 125 আছে FZ আছে এইবিলাক আছে FZ 2021 ৰ FZ আমি দিছো 67,000ত সেম হিপিনে আপোনাৰ NS 125 আছে সেম প্ৰাইস 61ত পাই যাব মছতে আপোনালোকে যদি আহে একো মানে ঘুৰি যাব নালাগে সিওৰ বহুত ৰাতি হৈ গল আজি ভিডিওটো মানে অলপ প্ৰবলেম হৈছে তথাপিও মই কি কিছুমান পাৰ্টিকুলাৰ গাড়ী যিবিলাক আছে সেইবিলাকে দেখাইছো গোটেইখিনি গাড়ী ক্যাপচাৰ কৰা অলপ প্ৰবলেম হয় তো এইখিনি ভিতৰত ধুনিয়া ধুনিয়া ষ্টক কেখনমান আহিছে ভাল ভাল ষ্টক আহিছে এন্ট্ৰক আহিছে 3000 চলা এন্ট্ৰক আহিছে আপোনাৰ Apache আহিছে 2023-24ৰ
তো এইবিলাক মই ভালকৈ আপোনালোকক দেখাই দি আছোঁ আজিকালি যেনেকৈ চাওক RS 2021 মডেল RS কাৰোবাক গ্ৰেড লাগিলে গ্ৰেড আছে কাৰোবাক ৰেডত লাগিলে ৰেডো আছে 2021 বা 21 লাষ্ট বা 22 মান হ'ব এখন চাগে 22 মডেল হ'ব তো এইবিলাকৰ প্ৰাইচ থাকিছোঁ আমি এখনৰ প্ৰাইচ থাকিছোঁ 1,15,000 টকা এখনৰ প্ৰাইচ থাকিছোঁ আমি 1,14,000 টকা একদম ধুনীয়া ধুনীয়া প্ৰাইচত গাড়ীবিলাক আপোনাক দি আছোঁ কোনোবা যদি কম পইচাত যদি এণ্ট্ৰক লাগে EM চিৰিজৰ 21ৰ এণ্ট্ৰক অনলি দি আছোঁ আমি 50,000 টকাত দি দিছোঁ কোনোবা যদি Activa 6G লাগে ব্লেক কালাৰত চাওক একদম টিপটপ হৈ আছে 60,000 টকাত দি দিম সেম এণ্ট্ৰক আপুনি ভালকৈ দেখাই দিয়ে এখন এণ্ট্ৰকখন স্পাইডাৰমেন এডিশ্যন হয় ভালকৈ দেখাই দিয়ে এবাৰ গোটেই গাড়ীখন ভালকৈ স্পাইডাৰমেন এডিশ্যন হয় গাড়ীখন টিপটপ হৈ আছে এণ্ট্ৰক 2022 মানৰ গাড়ী বা 22-23 মানৰ গাড়ী আমি দি আছোঁ অনলি 64,000 দি দিম আৰু স্পেচিয়েলি কৈছোঁ এখন এণ্ট্ৰক ধুনীয়া একদম টিপটপ এণ্ট্ৰক হৈছে মাত্ৰ 3,000 মিটাৰটো দেখাই দিয়া নহ'লে মাত্ৰ 3,000 চলা গাড়ী হয় 3,500 ৰানিং হৈছে একদম টিপটপ কণ্ডিশ্যনত আছে আমি চেলেঞ্জিং প্ৰাইজত দি আছোঁ অনলি 66,000ত 66,000ত 3,000 চলা এণ্ট্ৰক গাইজ এখন ওলাই যাব যিহেতু অলপ কমতো দি আছোঁ আৰু গাড়ীখনে একদম টিপটপ নতুন হৈ আছে এখন ওলাই যাব গাড়ী তো কোনোবাই যদি ল'ম বুলি ভাবিছে জল্দি জল্দি কণ্টেক্ট কৰক পাৰিলে বুকিং কৰক লেট নকৰিব কিন্তু ওলাই যাব সেম এখন 2021 গাড়ী হয় সৰি এখন 2022 গাড়ী হয় 2022 এণ্ট্ৰক হয় একদম টিপটপ হৈ আছে গাড়ী এখনৰ প্ৰাইচ থাকিছোঁ আমি 64,000 সেম আৰু বহুত গাড়ী আছে ইপিনে আছে আৰু বহুত গাড়ী R15 2020 লাষ্টৰ গাড়ী হয় 20 লাষ্টৰ গাড়ী এইবিলাক R15 এইবিলাক পাই যাব 1,10,000 মানত পাই যাব কোনোবা যদি লাগে গ্লেমাৰ BS4 এইবিলাক পাই যাব 52 মানত পাই যাব লিভো হয় চাইনক কম্পেয়াৰ কৰি লিভো একদম ধুনীয়া কণ্ডিশ্যনত আছে 2021 গাড়ী আমি দি আছোঁ মাত্ৰ 50,000 টকাত আছে এইখন আপাচে কথা কৈ আছিলোঁ মই 2023 গাড়ী হয় 23 গাড়ী 23 মানে গাড়ীখন সৰি 23 নহয় চাগে এখন 24 হ'ব চাগে বা 23 লাষ্টৰ হ'ব 11 মাহ 10 মাহ 11 মাহ হৈছে আপাচি 2V 10,000 চলিছে আমি প্ৰাইচ থাকিছোঁ মাত্ৰ 80,000 টকা দি দিম দিয়া 80,000 টকাত দি দিম সেম এখন ক্লাছিক 350 এলো থকা হয় 2021 গাড়ী আমি দিছোঁ 1,20,000 টকাত স্প্লেণ্ডাৰ প্লাছ 2021 45,000ত কোনোবা যদি লাগে NS 200 2022 গাড়ী আমি দি আছোঁ অনলি 75,000ত চেলেঞ্জিং প্ৰাইজত দি আছোঁ মাত্ৰ 75 লৈ যাব পাৰে সেম এখন NS 160 হয় 23 মডেল একদম টিপটপ হৈ আছে আমি দি দিম 80,000 টকাত দি দিম সেম এইবিলাক 125 হয় 63 মানত পাই যাব 125 পালচাৰ NS হয় সেম পালচাৰ হয় পালচাৰ 150 ABS থকা টপ মডেল গাড়ী হয় দুখনে কৈছোঁ দুখনে ABS থকা টপ মডেল গাড়ী হয় এখন 20 লাষ্টৰ হয় এখন 22 হয় এখনৰ প্ৰাইচ থাকিছোঁ আমি 66,000 আৰু এখনৰ প্ৰাইচ থাকিছোঁ আমি 78,000 একদম টিপটপ হৈ আছে গাড়ী মই একদম আমাৰ ডিলাৰৰ এড্ৰেছটো আৰু ফাইনেন্সৰ যিখিনি ফেচিলিটি আছে এইখিনি মই আপোনালোকক একদম ভালকৈ বুজাই দি আছোঁ একদম কাইণ্ডলি আপোনালোকে পূৰা ভালকৈ শুনিব আমাৰ ডিলাৰৰ এড্ৰেছটো হ'ল 6 মাইল VIP ৰোড পাথৰকুঁৱৰী মেগজিনপুৰ এইখিনি জেগা যদি আপুনি 6 মাইলৰ পৰা আহে প্ৰতীক্ষা পাৰ হয় এটা ইণ্ডিয়ান অইল পেট্ৰল পাম্প পাব তাৰপৰা অলপ দূৰ আহিয়ে আপুনি ৰাইট চাইডে চাই আহিব আপোনালোকে দেখাই আহিব প্ৰিন্স মোটৰ বুলি ডাঙৰ বেনাৰ লগাই আছে আৰু একদম ৰোড চাইড হয় আপোনালোকে টেনশ্যনে নাই আৰু ফাইনেন্স ফেচিলিটি আমাৰ আছে ফাইনেন্স হৈ আছে আমাৰ আপাৰৰ কিছুমান জেগা হোৱা নাই বাকি লয়াৰৰ আমাৰ প্ৰায় জেগা হৈ আছে বৰপেটা হৈ আছে আপোনাৰ নলবাৰী হৈ আছে উদালগুৰি হৈ আছে মঙলদৈ হৈ আছে বাক্সা তামুলপুৰ আপোনাৰ প্ৰায় জেগা হৈ আছে কামৰূপ আমিনগাঁও এইবিলাকতো হৈ আছে ইপিনে আমাৰ মৰিগাঁওলৈকে হৈ আছে আৰু কাইণ্ডলি যদি কোনোবাই হিমালয়ান ব্লেক কালাৰত বিচাৰি আছে জল্দি জল্দি আহক একদম লেট নকৰিব ব্লেক কালাৰত টিপটপ কণ্ডিশ্যনৰ দুখন হিমালয়ান সোমাইছে লেট নকৰিব অফাৰত দি আছোঁ ষ্টক ক্লিয়াৰেন্স কৰি আছোঁ আপোনালোকে জল্দি জল্দি